পুনৰবাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ৭৮তম স্বাধীনতা দিৱসৰ উপলক্ষে আজি আমি কিছুমান পদক্ষেপ হাতত লৈছোঁ। আমাৰ লগতে আমি বুলি নহয়, আমাৰ লগত আমাৰ সহায় কৰা মানুহ আছে আৰু সেই হেতুকে আজিৰ ভিডিঅ'টো এটা বিশেষ ৰূপত ল'বলৈ গৈ আছোঁ। আপোনালোকে চাই থাকক, ভিডিঅ'টো আৰম্ভ কৰোঁ। যি ৩ নম্বৰ বিল প্ৰাথমিক বিদ্যালয় আছে, ইয়াত কণ কণ শিশুসকলে বৰ্তমান স্বাধীনতা দিৱসৰ ওপৰত দুআষাৰ কৈ আছে। মই স্বাধীনতা দিৱসৰ বাবে দুআষাৰ ক'বলৈ লৈছোঁ, কিবা ভুললৈ ক্ষমা কৰিব। স্বাধীনতা দিৱস ভাৰতৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়। স্বাধীনতা দিৱস প্ৰতি বছৰে 15 আগষ্ট তাৰিখে উদযাপন কৰা হয়। 1947 চনৰ 15 আগষ্টত আমাৰ দেশ ব্ৰিটিছৰ পৰা স্বাধীন পাইছিল। স্বাধীনতা দিৱস আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ এটি দিন। এই দিনটোত স্কুল, কলেজ, ৰাজহুৱা স্থানত আদিত পতাকা উত্তোলন কৰা হয়। স্বাধীনতা দিৱসৰ দিনা বিদ্যালয়, মহাবিদ্যালয় আদিত নানা ধৰণৰ প্ৰতিযোগিতা আয়োজনো কৰা হয়। স্বাধীনতা দিৱস দিল্লীৰ ভাৰতৰ ৰাজধানী দিল্লীত পালন কৰা হয়। এই দিৱস দেশৰ সকলো অংশতে পতাকা উত্তোলন তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে পালন কৰা হয়। 2024 চনৰ স্বাধীনতা দিৱস হৈছে ভাৰতৰ ৭৮তম স্বাধীনতা দিৱস। ধন্যবাদ। এনেদৰে চলি আছে। এয়া সমবেত সংগীত গাইছে। সমবেত সংগীত গোৱাৰ পিছতেই আয়োজন কৰা হৈছে চাহৰ আয়োজন। এয়া দেখিছেনে, মিঠাই ধুনীয়াকৈ ভাগ কৰা হৈছে। তাৰপিছতে আহি গ'ল আমাৰ সম্বোধনা অনুষ্ঠান। সম্বোধনা অনুষ্ঠানটো এই দেখিছে যে বাওঁফালে বহি এতিয়া পঢ়িছে তেখেতে তেখেতেই হ'ল বিমল দাস NGOৰ, আৰু মাজত আছে মানৱ কলিতা, এইপিনে তেখেতৰ লগৰ, আৰু এইপিনে ছাৰ বাইদেউসকল বহি আছে। আৰু এইবিলাক দেখিছেনে, এয়া সম্বোধনা, এয়া মানৱ কলিতা। আৰু এয়া আৰু আৰম্ভ হৈ আছে সম্বোধনা অনুষ্ঠান। চাই থাকক। NGOৰ ফালৰ পৰা আমাৰ কালাৰ পেকেট, কলম, পেঞ্চিল আৰু স্কেল গোটেইখিনি NGOৰ ফালৰ পৰা দিয়া হৈছে। দেখুওৱা হ'ব ধুনীয়াকৈ দিয়া হ'ব। আৰু কি হৈ আছে আপোনালোকে এনেকৈ ক'লে বুজি নাপাব। মই ভয় চাবাৰ কৰি আপোনালোকে গোটেই বস্তুখিনি বুজাই আছোঁ। এই যে আপোনালোকে দেখিছে, এই যে কলম, কাঠ পেঞ্চিল এইবোৰ দিয়া হৈছে কণ কণ মইনাহঁতক। এইটো ডিগবৈ বৰজান বালিজান নিবনুৱা সন্থাৰ যি NGO এটা আছিল, এই NGOৰ তৰফৰ পৰা প্ৰতি বছৰে প্ৰতিখন স্কুলত দি আহে। এইবাৰ আমাৰ স্কুলৰ প্ৰাথমিক বিদ্যালয়খনত দিয়াৰ দায়িত্ব ল'লে। বিশেষকৈ সহায় সহযোগ কৰিলে বিমল দাসদেৱে, আৰু এয়া মনমী ৰাভা লগতে মানৱ কলিতা, দুয়োজনৰ যৌথ সহযোগিতাতহে এই কামখিনি ইমানখিনি আগবাঢ়িছে। সেইহেতুকে আপোনালোকে চাওক কিমান মৰমেৰে, কিমান উৎসাহেৰে বস্তু ভাগি লৈছে সকলোৰে মনত। আৰু আপোনালোকে সকলোৰে আশীৰ্বাদ কৰিব, এই কণ কণ মইনাহঁতৰ ভৱিষ্যত উজ্জ্বল হওক, যাতে এজন দেশৰ সুনাগৰিক হওক, তাৰ আশা ৰাখি যায়। পুনৰবাৰ সকলোকে ৭৮তম স্বাধীনতা দিৱসৰ আন্তৰিকভাৱে জ্ঞাপন কৰি আজি আমাৰ ভিডিঅ'টো ইমানখিনি সমাপ্ত কৰিছোঁ। আৰু সেইসকলে দাদাসকলক আমি ধন্যবাদ জনাইছোঁ যে কণ কণ ল'ৰাবিলাকক উৎসাহ জগাবলৈ যি এই প্ৰচেষ্টা হাতত লৈছে NGOৰ ফালৰ পৰা, তেখেতলোকক বিশেষ ধন্যবাদ থাকিল। আৰু পুনৰবাৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।